নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। চৰাইদেউৰ মৈদামত অসমৰ বিভিন্ন ঠাইৰ ৰাইজৰ সৈতে অসমীয়া চলচ্চিত্ৰৰ প্ৰচাৰ আৰু প্ৰসাৰৰ সৃষ্টিমূলক অনুষ্ঠান সম্পূৰ্ণ। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। চৰাইদেউ মৈদামত অসমৰ বিভিন্ন ঠাইৰ ৰাইজৰ সৈতে অসমীয়া চলচ্চিত্ৰৰ প্ৰচাৰ আৰু প্ৰসাৰৰ সৃষ্টিমূলক এটি অনুষ্ঠান অনুষ্ঠিত হৈ যায়। উল্লেখযোগ্য যে ৰিজাৰ্ভাৰ্ছ অসমীয়া বোলছবি চাবলৈ যাওঁ আহক প্ৰকৃতিপ্ৰেমী সমীৰয়ৰ একক প্ৰচেষ্টাত সম্পন্ন হয় উক্ত অনুষ্ঠানটি। উক্ত অনুষ্ঠানত সমীৰয়ে সকলোকে অসমীয়া চলচ্চিত্ৰ ছবিগৃহলৈ আহি উপভোগ কৰিবলৈ আহ্বান কৰাৰ লগতে বৰ্তমান মুক্তিপ্ৰাপ্ত ৰাইজৰ মৰম লাভ কৰা গোলাইচুৰ মুক্তি পাব লগা অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ এখন সুন্দৰ ছবি যশস্বীৰ পৰিচালক মুনীন বৰুৱাৰ সোঁৱৰণত অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ 90 বছৰৰ শুভক্ষণত মুক্তি পাবলগীয়া ভাইমন্দা ৰবি শৰ্মাৰ অভিনীত ৰুদ্ৰ প্ৰস্তুতি আৰম্ভ হোৱা জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে AM টেলিভিছন নিবেদিত শীতৰে সেমেকা ৰাতি কেছটো নগেন পথ উপপথ আদি চাবলৈও সকলোকে আহ্বান জনায়। অনুষ্ঠানত সকলোৱে অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ জয় হওক, ছবি উদ্যোগৰ মহাৰথীসকলৰ জয় হওক, জুবিন গাৰ্গৰ জয় হওক আদি শ্লোগান দিয়ে। ৰিজাৰ্ভাৰ্ছ অসমীয়া বোলছবি চাবলৈ যাওঁ আহক এই অনুষ্ঠানত সাংস্কৃতিক কৰ্মী ৰূপম শৰ্মাই পৰিধান কৰা ডৰেমনৰ ড্ৰেছৰ যোগে সকলোৱে আনন্দ প্ৰকাশ কৰে। আজি চৰাইদেউ মৈদামত আমি অসমীয়া ছবিৰ সজাগতা অসমৰ বিভিন্ন কোণৰ পৰা অহা ৰাইজৰ সৈতে আমি সমাপন কৰিলোঁ আৰু বিশেষকৈ আজি আমি আমাৰ অসমৰ ৰাইজে অসমীয়া চিনেমা চাব লাগে আৰু আমাৰ এই সজাগতা আমাৰ নিজৰ ঘৰখনৰ পৰা নিজৰ গাঁওখনৰ পৰা যাতে আৰম্ভ কৰিব লাগে এই আমি আহ্বান জনালোঁ। আৰু এই সজাগতা অনুষ্ঠানত আমি বৰ্তমান মুক্তিপ্ৰাপ্ত গোলাইচুৰ, তাৰপিছতে মুক্তি পাবলগীয়া ভাইমন্দা আৰু জুবিন গাৰ্গৰ প্ৰস্তুতি আৰম্ভ হোৱা ৰৈ ৰৈ বিনালে এইখিনি ছবি আমি ইয়াত প্ৰচাৰ কৰিলোঁ। খুব ভাল লাগিল। আমি আশা কৰিছিলোঁ অনাগত দিনবোৰত এইদৰে নিজৰ ঘৰৰ পৰা যাতে সজাগতা আৰম্ভ কৰে, আপোনালোকে আন ছবি উদ্যোগৰ দৰে যাতে নিজৰ ছবি উদ্যোগটো অসমীয়া ছবিক চোৱাটো এক সংস্কাৰ হিচাপে ধৰি এই ছবি উদ্যোগটো আগবঢ়াই লৈ যায়, এই আমি আশা কৰিলোঁ। সমীৰয়ৰ ৰিপৰ্ট নিউজ নাও।